হৈ যাব কি হৈছিলে কি হৈছে আসলে কওকচোন ঘটনাটো কি হৈছে হয় আমি জনাব পৰা মতে যে কাকপথাৰ থানাৰ অন্তৰ্গত লাজুম গাঁৱত কিবা এখন হৈছে এইটো সমাধান নোহোৱাৰ কাৰণে মৰাণ ছাত্ৰ সন্থা বা স্থানীয় ৰাইজে ৰড ব্লক অকণমান কৰিছে কিন্তু কাকপথাৰ থানাৰ ওচৰতে আমাৰ 18 কুমচাং চাহ বাগিচা 18 নম্বৰ লাইন আছে তাৰ কাষতে মানে এখন ৰাস্তা যোনটো আছে তেখেতসকলেও বন্ধ কৰিছে তো আমাৰ এই 18 নম্বৰ লাইনৰ ল'ৰা দুজনে কৰ্মে আমাৰ কিৰণ চাওৰা আৰু মুন বুলি কওঁ মুন বেনিয়া বা ৰোহন বেনিয়া তেখেতে ৰিম মানে কম্পিউটাৰ চেণ্টাৰলৈ আহিছিল আৰু উভতি যাওঁতে তেখেতসকলে কিছুমান প্ৰতিবাদকাৰী ল'ৰা দুজনে গালি গালাজ কৰে আৰু তাৰ উপৰি মাৰপিট তেখেতসকলক কৰে তেতিয়া এইটো ঘটনাটো অকণমান জটিল হৈ পৰি যায় তাৰপিছত সেই ল'ৰাকেইজন পলাই আহে কাকপথাৰ দিকে থানালৈ আহে আৰু তেতিয়া আমাৰ 18 নম্বৰ বা কুমচাং কাকলাইনৰ ৰাইজে সকলোৱে উঠি কাকপথাৰ থানাত উপস্থিত হৈ কিন্তু উপস্থিত হোৱাৰ পিছত আমি দেখা পালোঁ যে এই কাকপথাৰ থানাত যি ৰকমৰ মানে এই ৰাইজ ওলাই আহিছে তাক কেনেকৈ কি সঁহাৰি জনাব লাগে তেখেতসকলে কৰোৱা নাই আনকি এই দুজন ল'ৰা আমাৰ মাৰ খাইছে তেখেতসকলকো বৰ্তমান পৰ্যায়ত কিন্তু ট্ৰিটমেণ্টৰ একো সুবিধা কৰি দিয়া নাই সেই কথাটো আমি দুখ প্ৰকাশ কৰিছোঁ আৰু স্থানীয় ৰাইজে নিজে নিজে মানে আহি মানে ভৰি পোৱাত ৰাস্তাখন ব্লক হৈ পৰে কিন্তু এটা মই কথা ক'ব বিচাৰিছোঁ যদি আমাৰ এই কাকপথাৰ অঞ্চলত কিবা ঘটনা হয় তাক ৰোধ কৰিবৰ কাৰণে আমাৰ পুলিচ প্ৰশাসন আছে পুলিচ প্ৰশাসন যদি এক্টিভভাৱে নিজৰ কামখিনি কৰি যায় তেতিয়াহ'লে একো আমাৰ এটা ইয়াত প্ৰব্লেম দেখা পোৱা নাযাব কিন্তু আজি আমি যি দেখিলোঁ পুলিচ প্ৰশাসনে যি হিচাপত তেখেতসকলৰ ইনিচিয়েটিভটো ল'ব লাগিছিল লোৱা নহ'ল গতিকে আমাৰ যি ঘটনাটো অতি তীব্ৰ হৈ গৈ আছে কিন্তু এতিয়া আমি অফিচাৰৰ লগত কথা পতাৰ পিছত তেখেতসকলে নিজে আশ্বাস দিছে আৰু এটা আলোচনাত আমি মাধ্যমত হৈছোঁ তো তেখেতসকলে এতিয়া আমাক আশ্বাস দিছে এটা আলোচনা হ'ব কিন্তু আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আমিও দল সংগঠন কৰি অহা হয় বা সকলো দল সংগঠনক আমি সন্মান জনাওঁ প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ কৰক কিন্তু আম পাব্লিকক যাতে হাৰাশাস্তি নিদিয়ক হাৰাশাস্তি দিয়ে যি মাৰপিট কৰিছে তাৰ বাবে আমি দুখ প্ৰকাশ কৰিছোঁ ভৱিষ্যত দিনত এনেকুৱা ঘটনা নহয় তাৰ বাবে মই সকলোকে আহ্বান জনাইছোঁ যে আমাৰ এই কাকপথাৰ অঞ্চলখন এক ধুনীয়া এটা অঞ্চল তাক আমি কোনো পধ্যে বেয়া কৰিব নিবিচাৰোঁ এয়াই মোৰ ক'বলৈ আছিলে আৰু এতিয়া আমি এটাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।